খাবলৈ বৰ অসুবিধা, পানীৰ প্ৰয়োজন হ'ব পৰা নাই। গৰমত বাহিৰত বহি থাকোঁ। বহুত কষ্ট চলি আছোঁ, একোৱে নাই। ভাত খোৱা অসুবিধা, কেতিয়াবা চাউল হ'লে খাওঁ। ল'ৰাটোৱে আৰু মানুহজনীয়ে বহি থাকোঁ, খাবলৈ কেতিয়াবা হয়, কেতিয়াবা নহয়। ঘৰত ফেন নাই, হেৰি নাই, মই গৰমত বিচনী মাৰি বাহিৰত বহি থাকোঁ। বহুত কষ্ট চলি আছোঁ। খাবলৈ বৰ অসুবিধা, পানীৰ প্ৰয়োজন হ'ব পৰা নাই। গৰমত বাহিৰত বহি থাকোঁ। ভাত খোৱা অসুবিধা, কেতিয়াবা চাউল হ'লে খাওঁ। একোৱে নাই। মই কষ্টত আছোঁ। বৰষুণত তিতি খাবলৈ মই ল'ৰাটোৱে আৰু মানুহজনীয়ে বহি থাকোঁ, খাবলৈ কেতিয়াবা হয়, কেতিয়াবা নহয়। ঘৰত ফেন নাই, হেৰি নাই, মই গৰমত বিচনী মাৰি বাহিৰত বহি থাকোঁ। বহুত কষ্ট চলি আছোঁ। ফেন নাই, হেৰি নাই, বিচনীখন লৈ বাহিৰতে গৰমত বহি থাকোঁ। চৰকাৰৰ পৰা যদি সহায় কৰে, কি দিয়ে। আপোনালোকেতো এয়া দেখিছেই, এওঁবিলাকৰ মানে কি হ'ল, মানে সামৰ্থ্য বুলিবলৈ একোৱেই নাই। আৰু এতিয়া আপোনালোকে দেখিছেই, এই গৰমত তেনেকৈ বিচনী মাৰি বহি আছে। থাকিবৰ কাৰণে এডোখৰ জেগা বুলি ক'বলৈ নাই, ঘৰৰ অৱস্থা দেখিছেই। আৰু গতিকে লৈ এই গৰমত মানে কাৰেণ্টটো এতিয়া বৰ্তমান নাই বাৰু, কাৰেণ্ট থাকিলেও তেওঁলোকৰ এখন ফেন নাই। খাব মেলিবলৈ বহুত দিগদাৰী। আমি ওচৰ চুবুৰীয়া মানুহে কোনোবাই কিবা কিবি দি সহায় কৰোঁ। আৰু এই ধৰণে আজিকালি জানো এনেকুৱা ধৰণৰ মানুহ বহুত দুখীয়া মানুহ, মানে আজিকালি যুগত এনেকুৱা ইমান দুখীয়া মানুহ নাই আৰু, কিন্তু এওঁবিলাকৰ সামৰ্থ্যটো একেবাৰে বেয়া। কোনোবাই যদি সদায় এওঁবিলাকৰ কাৰণে অকণমান মৰম কৰি কিবা এটা সহায় কৰিব বিচাৰে, আমি বহুত আনন্দিত হ'ম। এয়ে আপোনালোকক জনাইছোঁ।